পাৰ্চনেলিটি দেখিছে নাই আপুনি ইয়াত সেই পাৰ্চনেলিটি ইয়াত আপুনি বেটাৰ পাৰ্চন হ'ব পাৰিব আপুনি খুব সুন্দৰকৈ নিজক আপুনি আগবঢ়াই লৈ যাব পাৰিব সবতকৈ ডাঙৰ কথা ইয়াত দিল খুলি কাম কৰিছো মই your spouse or children will inherit your business সবতকৈ ডাঙৰ কথা এইটো কাৰণে এইটো কাম কৰিব লাগিব এই কথাটোৰ কাৰণে এইটো কাম কৰিব লাগিব মই বাৰ কওঁ প্ৰায় মিটিঙত কৈছো যদি মই ট্ৰাকৰ ড্ৰাইভাৰ হওঁ কিবা কাৰণত মোৰ মৃত্যু হ'ল ট্ৰাকৰ ড্ৰাইভাৰী কৰি থাকোঁতে যিটো পৰিয়াললৈকে 10,000 15,000 টকা মই খৰচ দি আছিলোঁ মোৰ মৃত্যু হৈ গ'ল মোৰ মৃত্যুৰ পিছত ট্ৰাকৰ সেই গাড়ী চলোৱাৰ পৰা পইচা আহিব নেকি ইঞ্চুৰেঞ্চ ফেল গাড়ীৰ নিচিনা আমি কাম কৰি আছোঁ আমাৰ বহুত মানুহৰ জীৱন তেনেকুৱা হৈ আছে যদি মোৰ মৃত্যু হয় তেতিয়াহ'লে কি হ'ব মিছেছে ষ্টেৰিঙত গৈ পেলাই ধৰি গাড়ী চলাব হয়নে নহয় কিয় নহয় মই গাড়ী চলাই পইচা ইনকাম কৰি আছিলোঁ মই মৰি গ'লো মিছেছে আহি ষ্টেৰিঙত ধৰি গাড়ী চলাই থাকিব পাৰিব তো তাৰ কাৰণে আপোনাক আজি মই বুজাই দিছোঁ যে ঘৰত বহি আপুনি এনেকুৱা এটা প্লেটফৰ্ম ল'ব পাৰে এনেকুৱা এটা সুন্দৰ এটা অপৰচুনিটি লৈ কাম কৰিব পাৰে য'ত আপোনাৰ পিছত আপোনাৰ ল'ৰা ছোৱালী এই বিজনেছ ধৰি ৰাখিব ইমান মনে মনে আছে ভাল লগা নাই এটা হাত চাপৰি হ'ব লাগে নে নালাগে আজি মই ইয়াতে শ্বৰিং মেনেজাৰ আজি মাহেকত 10 লাখ টকা ইনকামৰ ওচৰত মই আজি টকা ঘটা সুবিধা পাইছোঁ মোৰ মৃত্যুৰ পিছত মোৰ মিছেছে পাব মোৰ মিছেছৰ মৃত্যুৰ পিছত মোৰ বাচ্চাই পাব মোৰ বাচ্চাই কিবা আৰু নতুনকৈ চাকৰি বিচাৰিব লাগিব নেকি কিবা বিজনেছ কৰিব লাগিব নেকি তো এইটো এটা কিমান জবৰদস্ত বিজনেছ হ'ব পাৰে তো এই কথাবিলাক আমি বুজি ল'ব লাগিব আপুনি খুব সুন্দৰকৈ আগবাঢ়িব পাৰিব এতিয়া এই কথাখিনি মই বুজাই দিলোঁ আপোনালোকক গতিকে মই আৰম্ভণিৰ আগত আৰু অকণমান আপোনালোক এক্টিভ কৰি ৰখাৰ কাৰণে এটা ভিটামিন দিব বিচাৰিছোঁ ভিটামিন ল'ব ভিটামিন তো এই ভিটামিনটো মই নিদিওঁ এই ভিটামিনটো কোনে দিব এই ভিটামিনটোৰ ওচৰত মই আহি আছোঁ এই ভিটামিনটো দিবৰ কাৰণে নিশ্চয় আপোনালোকে গম পাইছে